দেন 9 নম্বৰ কোৱেশ্চনটো আকৌ polynomial দিছে কি দিয়া আছে alpha and beta are zeros of a quadratic polynomial f of x দিয়া আছে f of x এটা quadratic polynomial polynomial হৈছে x square minus 5x plus k আৰু বেছি একোটা লগালগ polynomial পোৱাৰ লগে মাথা চলিবই লাগে যে আমাৰ a কি b কি c কি ax square plus bx plus c সৈতে কম্পেয়াৰ কৰি কি পাম আমি ব্ৰেকেটত a not equal to 0 দেই a টো আমাৰ x square আগত আছে x square আগত একোনে আমাৰ 1 থাকে a is equal to 1 b আমাৰ কিমান আছে এটো -5 সাইন টো সৈতে ক'ব লাগিব c কিমান c হৈছে আমাৰ k বাৰু লিখি ললো নেক্সট কি আছে আলফা আৰু বিটা দুটা ওকে আলফা আৰু বিটা এই পলিনোমিয়াল টোৰ x ৰ বা ভেৰিয়েবলৰ এনেকুৱা দুটা ভ্যালু যাৰ কাৰণে গোটে পলিনোমিয়ালটো 0 হৈ যায় মানে ডাইৰেক্টলি আলফা এণ্ড বিটা আৰ two zeros of this quadratic polynomial এই বহুপদটো দুটা 0 এতিয়া চাও আমি দিয়া কি আছে আৰু এটা বস্তু দিয়া আছে আমাক alpha minus beta টো দিয়া আছে 1 কৰিছে k কিমান alpha minus beta আমি পয় নাই না alpha minus beta টো কৰিম কি দিয়া আমি কিবা প্ৰকাৰে হলেও আমি পাইছো কি আমি পাইছো alpha plus beta ৰিলেশন পাইছো alpha into beta alpha plus beta পাইছো minus b by a alpha into beta c by a alpha minus beta ৰিলেশনে নাজানো না আমি নাইও ৰিলেশন alpha minus beta তো আমি কিবা প্ৰকাৰে alpha minus beta টো alpha plus beta লে কনভার্ট কৰিবই লাগিব তাৰ পৰাহে আমাৰ k টো লাভ কেলে কৰিব লাগিব কাৰণ k হে লাগে এখবা কি কৰি আছো alpha plus beta alpha into beta কেলে লাগে কাৰণ k জানিবলৈ তো আগৰ জনা বস্তু কেটামান লাগিব ন alpha minus beta 1 বুলি জানো বাকি কিবাৰো কৰিব নোৱাৰো ইয়াত কি কৰিম abc মই লৈ কি কৰিম এই গিটা উলিয়াব লাগিব তাৰ কাৰণে এটা এই গিটা উলিয়াম কেনেকে চাব লাগিব দেই এতিয়া প্ৰথমতে মন কৰি লও alpha plus beta কিমান হ'ব alpha plus আমি জানো যে -b by a ইয়াত -b মানে হৈছে -5 a মানে হৈছে 1 অলৰেডি মাইনাস ইয়াত আছে b এর জায়গাত মই -5 লিখি দিলো কাৰণ b এর জায়গাত -5 এ আছে তলৰ 1 টা আছে মাইনাস পজিটিভ হৈ গল b alpha plus beta টো ওলালে আমাৰ 5 এটো মেইন ইম্পৰ্টেন্ট পইণ্ট alpha into beta টো কি হ'ব পাৰে বা alpha into beta মানে আমি জানো c by a c এর জায়গাত ভ্যালু বহাও k a এর জায়গাত ভ্যালু বহাও 1 okay 1 answer মানে k that means alpha into beta is equal to k ইমান খবা যে বস্তু পালু এই বস্তুখিনি আমি ইউজ কৰিব লাগিব এইটো কনভার্ট কৰিব তেনেকুৱা বুকে বস্তু বা ইয়াত ইউজ কৰিব লাগিব কেনেকৈ ইউজ কৰিম এটা কথা আমি জানো যে a minus b whole square মানে কি বাৰু a minus b whole square মানে হৈছে a square minus 2ab plus b square কি হয় এটো algebraic identity হয় যেটো আমি ক্লাস 9 ত পাও a plus b whole square টা পাও a plus b whole square টা পাও কি পাও আমি যে a square plus 2ab plus b square এটা ঘটনাটা কৰিম হা মই এই -2ab টো এনেকুৱা +2ab লে কনভার্ট কৰিব লাগিব কি কৰিম মই বা মই a + টো মাইনাস লে কনভার্ট কৰিব প্ৰথমতে কামৰা কৰো a - টো কে প্লাস লে কনভার্ট কৰছো a - b হোল স্কয়ার মই লগত কি দি দিলু মই লগত +4ab এটা দি দিলু লেফট সাইডত দিছো যেতিয়া মাইনাস সাইডত দিব লাগিব ন সরি রাইট সাইড দিব লাগিব ন a square - 2ab + b square + 4ab এটা ঘটনাটো হল a টো কি করব না এটা থাক a - b হোল স্কয়ার + 4ab is equal to এই -2ab আৰু +4ab মিলি পেলাই a square -2 আৰু +4 মিলি পেলাই +2ab হৈ যাব নহয় এটো দেখা নিচিনা লাগিছে নি কমান এটো হৈছে এটো হ'ব a + b হোল স্কয়ার তো আমি লিখিব পাৰো যে a - b হোল স্কয়ার + 4ab is equal to a + b হোল স্কয়ার ইম্পৰ্টেন্ট ৰিলেশন দেই এটো বহুত ইম্পৰ্টেন্ট ৰিলেশন কিতাপে খুব কামত আহে এটো ঠিক আছে তেনেকে এটো কথাটো ওলাইছে যেটা কৈ থৈছো মই a cube + b cube relation to a cube - b cube relation to a - b whole cube relation to a + b whole cube relation to তাৰপিছত আমি এনেকুৱা ৰিলেশন আছিল যে a + b + c whole square relation to আকৌ a cube + b cube + c cube - 3abc এই ৰিলেশন কিটা মনত ৰাখি ল'ব লাগিব কাৰণ আহি যাব পাৰে এতিয়া মই কি কৰিম আমাৰ দি থোৱা আছে কাৰ ভ্যালু চাব লাগে a - b মানে alpha - beta ভ্যালু দি থোৱা আছে আমি a - b whole square is equal to a 4ab টো ইফাল ঠেলা মাৰি দিলো হৈ যাব কেনেকুৱা a + b whole square - 4ab এটা ab হে কৰি আছো কি কেনেকে কি ৰিলেট হ'ব ন আলফা বিটা সৈতে সিম্পলি জাস্ট আখৰকেইটা চেঞ্জ কৰি দিলে হ'ল a এর জায়গাত মই আলফা লিখিব খুজি আছো b এর জায়গাত মই বিটা লিখিব খুজি আছো একটা আনসার ওলাবগে
a minus b whole square যেনেকৈ লিখিছো মই লিখিছো alpha minus beta whole square য'ত য'ত a আছে তাত alpha বহাই দিম য'ত য'ত b আছে তাত beta বহাই দিম alpha plus beta whole square minus 4 alpha beta এটা কথাটা ইন্টারেস্টিং কথাটো কি হল এই alpha minus beta ভ্যালুটো আমাক দিয়া আছে আৰু alpha plus beta আমি উলিয়ালো alpha into beta আমি উলিয়ালো that means আমি এটা কি কৰিম চাব লাগে given to লিখিলো given to কি দিয়া আছে given alpha minus beta is equal to 1 আৰু ফৰ্মুলাটো স্কয়াৰ কৰি থোৱা আছে ন মই কি কৰিম squaring both sides alpha minus beta whole square is equal to 1 square মানে কি আৰু 1 এ হ'ব এইটোৰ জায়গাত ডাইৰেক্ট এই গুটি ফৰ্মুলাটো পুট কৰি দিব লাগে ডাইৰেক্ট ফৰ্মুলা পুট কৰিলে কি হ'ব আমাৰ alpha plus beta whole square minus 4 alpha beta is equal to 1 alpha plus beta আমাৰ দিয়া আছে 5 square এটা 4 alpha beta দিয়া আছে k 1 okay ওলাইছে কিবাটো ওলাইছে 5 square মানে 25 minus 4k is equal to 1 25 যদি হিফালে গুছি যায় আমাৰ কথাটো এনেকুৱা হ'ব minus 4k is equal to 1 minus 25 minus 25 কি হ'ল এটা কোনে মানে পজিটিভ আছে ন হিফালে গুছি গ'ল minus 4k 1 minus 25 1 to positive 25 negative that means answer minus 24 ওলাই যাব minus cancel যাব k is equal to 24 divided by 4 হৈ যাব answer 6 আছে নে বাৰু answer 6 yes আছে answer টো হৈছে 9 or a answer টো 6 বুলি দিয়া আছে এটা ঘটনাটো হ'ল কোৱেশ্চনটো 1 নম্বৰ ইমান খবা জানিব লাগিব কৰিব কাৰণে আৰু ইমান খবা যদি প্ৰেক্টিস কৰি যোৱা না যায় কোৱেশ্চনটো কৰোতে লাগিব খেলিমেলি আৰু খেলিমেলি লাগিলে গলে বয় 1 নম্বৰ হৈ যাব বেছি নম্বৰ না যায় কিন্তু ফিভ হিয়াৰ 1 নম্বৰ গোটে 20 নম্বৰ গুছি গল নাকে হ'ব তো এখিনি কৰি যাব লাগিব কৰি গলে প্ৰেক্টিস হ'ব